দিবলৈ লৈছোঁ এটা ব্ৰেকিং নিউজ। বঙাইগাঁও জালনোটসহ আৰক্ষীৰ জালত দুজন যুৱক। বঙাইগাঁও চাপাগুৰি ৰোডত বঙাইগাঁও আৰক্ষীৰ অভিযানকালত প্ৰায় ৪৫,৫০০ টকীয়া জালনোট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। আৰক্ষীয়ে জালনোটসহ দুজনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা যুৱক দুজনৰ নাম আছাদুল মণ্ডল আৰু জাকাৰিয়া মণ্ডল। ইতিমধ্যে আৰক্ষীয়ে দুজনক আটক কৰি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।